গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। বিষ্ণুদেৱে কৈছে যে আহা পুত্ৰ, তুমি মোৰ পুত্ৰ, মোৰ নাভি কমলৰ পৰা তোমাৰ উৎপত্তি হৈছে, তুমি মোৰ পুত্ৰ। ব্ৰহ্মাদেৱে কৈছে যে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা আৰু তোমাৰ উৎপত্তিও মোৰ পৰাই হৈছে, মই তোমাৰ পিতা। এতিয়া দুয়োজনৰ মাজত দ্বন্দ্ব হৈ গ'ল। এজনে কয় মই তোমাৰ পিতা, বিষ্ণুৱে কয় মই তোমাৰ পিতা, ব্ৰহ্মাই কয় মইহে পিতা। পুণ্যাত্মাসকল, যিসকলক আমি ভগৱান ভাবি পূজা কৰিছিলোঁ, এওঁলোকৰ বিচাৰ, এওঁলোকৰ কৰ্ম, এওঁলোকৰ কৰ্তব্য এজন চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ল'ৰাৰ সমানেই বুদ্ধি। তৃতীয় চতুৰ্থ শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে যেনেকৈ কাজিয়া কৰে, টিচাৰে সিহঁতক সোধে যে কি কথা তোমালোকে কাজিয়া কৰিছা, সিহঁতে কয় যে সি মোক এনেকৈ কৈছে যে মই তোৰ দেউতাক, আৰু আনজনে কয় যে নাই প্ৰথমে সি মোক কৈছে যে মই তোৰ দেউতা, আৰু দুয়োজনৰে কাপোৰ চিঙা আছে। বহুত এজনে আনজনক খুব পিটিলে। এনেকুৱা আছিল আমাৰ ভগৱান, যাক আমি সমৰ্থৱান ভাবি আছিলোঁ। এনেকুৱাই তেওঁলোকৰ বুদ্ধি। এয়া চাওক, দাসে কোৱা নাই, এওঁলোকৰ ইতিহাসে কৈছে। চাওক শিৱ মহাপুৰাণ হিন্দী টিকা সহিত ভাগ 1। এয়া হ'ল শ্ৰী শিৱ মহাপুৰাণ বিদ্যা বৃদ্ধি পণ্ডিত জ্বালা প্ৰসাদ মিশ্ৰকৃত হিন্দী টিকা সহিত, খেমৰা শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। এয়া এনেকুৱা। এয়া চাওক শিৱ পুৰাণ 11 পৃষ্ঠাত বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 6। ইয়াৰ পৰা আৰম্ভ হৈছে নন্দী কেশৰে ক'লে, যাক শিৱৰ বাহন কোৱা হয়। নন্দী কেশৰে ক'লে, হে যোগেন্দ্ৰ, আগত এসময়ত বিষ্ণু ভগৱান সেই শয্যাত নিজৰ গৰুৰ আদি পাৰ্শ্বদৰে সংযুক্ত লক্ষ্মীৰ সহিতে শয়ন কৰিছিলে, শুই আছিলে। সেই সময়ত ব্ৰহ্মজ্ঞানীসকলৰ শ্ৰেষ্ঠ, চাওক এওঁলোকৰ বুদ্ধি, ব্ৰহ্মাক ব্ৰহ্মজ্ঞানীৰ শ্ৰেষ্ঠ কৈছে। ব্ৰহ্মজ্ঞানত শ্ৰেষ্ঠ ব্ৰহ্মাদেৱ নিজ ইচ্ছাৰে তালৈ আহিছিলে। সৰ্বপ্ৰকাৰে সুন্দৰ শয্যাত শয়ন কৰি থকা কমল লোচন বিষ্ণুদেৱক সুধিছিলে, তুমি কোন? এতিয়া ব্ৰহ্মজ্ঞানী এয়া নাজানে তেওঁ কোন হয়। তুমি কোন হয় যে মোক দেখি অভিমানী পুৰুষৰ দৰে শয়ন কৰি আছা? হে বৎস, হে পুত্ৰ, উঠা, চোৱা মই তোমাৰ স্বামী আহিছো, মালিক আহিছো, তোমাৰ পিতা আহিছো। অহা গুৰুক দেখি যিয়ে অভিমান কৰে সেই দ্ৰোহী মূঢ়ক প্ৰায়শ্চিত্ত হোৱাটো উচিত। এয়া শুনি বিষ্ণুদেৱৰ মনত ক্ৰোধ উৎপন্ন হ'ল, মনত খং উঠিল, ক্ৰোধিত হৈ গ'ল, কিন্তু বাহিৰত দেখুওৱা নাই। কিন্তু বাহিৰৰ পৰা শান্ত হৈ থাকিল আৰু ক'লে, হে বৎস, হে পুত্ৰ। বিষ্ণুদেৱে ব্ৰহ্মাদেৱক আকৌ ক'লে, হে বৎস, হে পুত্ৰ, তোমাৰ মংগল হওক। পুত্ৰ, এই আসনত বিৰাজমান হোৱা। এই সময়ত তোমাৰ নেত্ৰ কুটিল আৰু মুখ বক্ৰ কিয় হৈ আছে? অৰ্থাৎ তুমি বেজাৰ কিয় কৰি আছা? মুখ বেকা কৰি আছা, যুঁজিবলৈ উপক্ৰম হোৱাৰ দৰে। ব্ৰহ্মাদেৱে ক'লে, হে বৎস বিষ্ণু, হে পুত্ৰ সন্তান, তোমাৰ সময়ৰ প্ৰভাৱত অভিমান হৈছে। হে পুত্ৰ, মই তোমাৰ ৰক্ষক আৰু জগতৰ পিতা ময়েই। বিষ্ণুৱে ক'লে, সমগ্ৰ জগত মোৰ মাজতে স্থিত, আৰু তুমি চোৰৰ দৰে কেনেকৈ নিজৰ বুলি কৈছা? তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা, সেয়েহে তুমি মোৰ পুত্ৰ। মোক পুত্ৰ বুলি কোৱাটো ব্যৰ্থ।
নন্দিকেশ্বৰে ক'লে, এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু দুয়োজনে ৰজগুণত মুগ্ধ হৈ বিবাদ কৰিবলৈ ধৰিলে। চাওক আগলৈ কি ধুনীয়াকৈ কৰিছে। মই শ্ৰেষ্ঠ, মই স্বামী, এনেকৈ কৈ এজনে আনজনক মৰাৰ ইচ্ছাৰে যুদ্ধ কৰাত উৎসুক হ'ল। আগলৈ চাব। আৰু তেতিয়া সকলো দেৱতা এওঁলোকেতো কাজিয়াত লাগি গ'ল, যুদ্ধ আৰম্ভ কৰি দিলে। আৰু তেতিয়া সকলো দেৱতা বিমানত বহি সেই মহা অদ্ভুত যুদ্ধ চাবলৈ গ'ল। আৰু আকাশৰ পৰা তেওঁলোকৰ ওপৰত ফুল বৰষালে। বাহ ৰে দেৱতাসকল, ভাল মানুহ। আমাৰ এই দেৱতাসকলক সোধে কোনোবাই, যদি দুই ভায়েকৰ দুজন ব্যক্তিৰ কাজিয়া হৈ আছে, তেতিয়া সিহঁতৰ কাজিয়া ভাঙিবা নে সিহঁতৰ ওপৰত ফুল বৰষাবা? লোৱা, কৰি দিয়া কাম, মাৰা কাটা। যেনেকৈ আগতে গাঁৱত এইবোৰ পশুৰ যুঁজ কৰোৱা হৈছিল। দুটা মহ লৈ আহিছিলে, সিহঁতৰ মাজত কাজিয়া কৰাইছিলে। তেতিয়া সিহঁতে চিঞৰিছিলে, হু চাবা, ই খুন্দিয়াব। আৰু সিহঁতে এনেকৈ এৰি দিছিল, বৰ বেয়াকৈ। কোনোবাৰ শিং ভাঙি গৈছিল, কোনোবাৰ নেজ ছিগি গৈছিল। এতিয়া ব্ৰহ্মা বিষ্ণু মহেশে যুদ্ধ কৰি আছে আৰু আমাৰ দেৱতাসকল বিমানত বহি আহি গ'ল। দেৱতা মানে ভাল আত্মাসকলক দেৱতা কোৱা হয়। এওঁলোক ভাল আত্মা কৈ আছে, ফুল বৰষি আছে এওঁলোকৰ ওপৰত, চাবাছ, বহুত ভাল কাম কৰি আছা, কৰি যোৱা। এতিয়া আগলৈ দেখাওঁ। পাছত কি হৈছে যে এই দুয়োজনৰ মাজত যুদ্ধ চলি আছিল, বহুত সৈন্য মৰিল। তেতিয়া এই কালে এক ৰচনা ৰচিলে। এওঁ কি কৰে, যেনেকৈ এওঁ শিৱৰূপ ধাৰণ কৰি ল'লে, কাৰণ তেওঁ প্ৰতিশ্ৰুতি দিছিল যে মই নিজৰ বাস্তৱিক কাল ৰূপত কাকো দৰ্শন নিদিওঁ। যেনে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 10 আৰু 11 কোৱা হৈছে যে এয়া মোৰ বিকট ৰূপ অৰ্জুন, আৰু মই সকলোকে খাবলৈ আহিছোঁ। গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক 47-48 কৈছে যে এই মোৰ বিৰাট ৰূপ, এয়া মোৰ অৰিজিনেল বাস্তৱিক ৰূপ কালৰ, মই কালৰ, আৰু ইয়াক তোমাৰ বাহিৰে আগত কেতিয়াও কাকো প্ৰদৰ্শন নাই কৰা, নাই দেখুওৱা। গতিকে কোৱাৰ ভাৱাৰ্থ হ'ল যে এওঁ এনেদৰে আহে, এওঁ শিৱৰ ওপৰত আহি গ'ল, শিৱদেৱৰ ওপৰত। আৰু ইয়াৰ আগত এই দুয়োজনে যুঁজ কৰি আছিলে, দুয়োজনৰে মাজত এটা তেজময় স্তম্ভ থিয় কৰাই দিলে, বহুত দীঘল বহল, এটা যেনেকৈ শীষৰ মুচলৰ দৰে এনেকুৱা থিয় কৰি দিলে, বহুত দীঘল বহল। এতিয়া দীঘলীয়া নকৰি এয়া ক'ব বিচাৰিছে এই দাসে যে এওঁলোকৰ যুদ্ধটো বন্ধ হৈ গ'ল। পাছত সেই কাল স্বয়ং শিৱৰ ওপৰত প্ৰকট হ'ল। এই দুয়োজনক বুজাব ধৰিলে যে তোমালোকে নিজে নিজক স্বামী ভাবি আছা, তোমালোকে নিজে নিজক ইছ বুলি ভাবা, তোমালোক ঈশ্বৰ নোহোৱা, প্ৰভু নোহোৱা, তোমালোক মালিক নোহোৱা, তোমালোক ভগৱান নহয়। এয়া চাওক, এয়া হ'ল পৃষ্ঠা নম্বৰ 17, শিৱ মহাপুৰাণ, বৃদ্ধেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 9 আহি গৈছোঁ আমি। এতিয়া নন্দিকেশ্বৰে ক'লে এই প্ৰকাৰে ভগৱানে, অৰ্থাৎ এই কাল ভগৱান ব্ৰহ্মই শিৱৰ ওপৰত আহি নম্ৰ হোৱা ব্ৰহ্মা আৰু বিষ্ণুৰ ওপৰত অনুগ্ৰহ কৰি তেওঁলোকৰ যুদ্ধত পৰস্পৰৰ যি সেনাৰ মৃত্যু হৈছিল, সেই সকলোকে নিজ শক্তিৰে জীয়াই তুলিছিল। আকৌ আগলৈ কৈছে যে আৰু সেই দুয়োজনৰ অজ্ঞানতা আৰু শত্ৰুতা দূৰ কৰাৰ অৰ্থে দুয়োজনক ক'লে, সেই দুয়োজনৰ অজ্ঞানতা আৰু শত্ৰুতা দূৰ কৰিবলৈ ক'লে। এতিয়া 30 নম্বৰ শ্লোক 9 নম্বৰ অধ্যায়ৰ, মোৰ সকল আৰু নিষ্কল ভেদেৰে দুটা স্বৰূপ আছে, কিন্তু আৰু ঈশ্বৰ নাই, এই কাৰণে তেওঁলোকৰ দুই ৰূপ হ'ব নোৱাৰে। প্ৰথম স্তম্ভ ৰূপ আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিছে। এনেকৈ কৈ আছে, প্ৰথমতে মোৰ মুচল আছিল, মুচল সেয়া মোৰ ৰূপ যি মূৰ্খ বনায়, আৰু এতিয়া এয়া মোৰ মূৰ্তিমান ৰূপ, মই তোমালোকৰ সন্মুখত আছোঁ। ইয়াত ব্ৰহ্ম নিষ্কল আৰু ঈশ ৰূপ সগুণ, মই তোমালোকৰ সন্মুখত থিয় হৈ আছোঁ, এয়া মোৰ ঈশ ৰূপ। মোৰ এই দুয়ো ৰূপ সিদ্ধ আন কোনোৰে হ'ব নোৱাৰে।
তোমালোক দুয়োৰে অথবা আন কাৰোবাৰ ঈশ্বৰত্ব প্ৰাপ্তি হ'ব নোৱাৰে। তোমালোকে যি অজ্ঞানত নিজকে ইষ্ট মানিছা, এয়া বৰ অদ্ভুত হৈছে। ইয়াক দূৰ কৰিবলৈ মই ৰণস্থানত আহিছোঁ। তোমালোকে যি অজ্ঞানতাৰে নিজকে ভগৱান বুলি মানি লৈছা, ইউ আৰ নট গড। তোমালোক ভগৱান নোহোৱা ব্ৰহ্মা আৰু বিষ্ণুক কৈ আছে কালে। এতিয়া তোমালোকে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা। মই এই পৰব্ৰহ্ম। চোৱা, এওঁ কৈ আছে মোৰে অকল ৰূপ আছে ব্ৰহ্ম হোৱাৰ বাবে ময়েই ঈশ্বৰ। অনুগ্ৰহ আদিয়েই মোৰ কৃত, সৰ্বব্যাপী হোৱাৰ বাবে আৰু জগতৰ বৰ্ধক হোৱাৰ বাবে ময়েই ব্ৰহ্ম। হে ব্ৰহ্ম কেশৱ, সমত্ব আৰু ব্যাপক হোৱাৰ বাবে মই আত্মা। মই সকলোৰে এয়া মোৰ বাহিৰে আন কাৰোৰে নহয়। প্ৰথমতে ব্ৰহ্ম জ্ঞানৰ নিমিত্তে নিষ্কল ব্ৰহ্মৰ প্ৰাদুৰ্ভাৱ হৈছে। এতিয়া চাওক আগলৈ কি কৈছে। এই 18 পৃষ্ঠাত তললৈ চাম। হে পুত্ৰ, এয়া কালে কৈ আছে শিৱ ৰূপত প্ৰকট হৈ ব্ৰহ্মা আৰু বিষ্ণুক, হে পুত্ৰ, এই কৃত তোমালোকে তপেৰে প্ৰাপ্ত কৰিছা, যাক সৃষ্টি, উৎপত্তি আৰু পালন কোৱা হয়। সেয়েহে মই প্ৰসন্ন হৈ তোমালোকক দিছোঁ। এই প্ৰকাৰে আন 2 কৃত ৰুদ্ৰ আৰু মহেশক প্ৰদান কৰিছোঁ। এয়া সিদ্ধ হৈ গ'ল। ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ পৰা অন্য যিয়ে শিৱপুৰাণৰ জ্ঞান কৈ আছে, এওঁ কাল। কিন্তু অনুগ্ৰহকৃত কোনেও পাবলৈ সমৰ্থ নহয়। বছ ইমানেই যথেষ্ট। আমাৰ ইয়াৰ পৰা ইমানেই ল'বলগীয়া আছিল। এতিয়া প্ৰসংগ এয়া চলি আছিল যে নিমাক, যিজন পৰমাত্মাই বালক ৰূপত স্বয়ং প্ৰকট হৈছিল, নিজেই আহি লগ দিছিল। আৰু নম্বৰ হৈ গ'ল শিৱদেৱৰ, যে শিৱ ভগৱানে পুত্ৰ দিছে। গতিকে পুণ্যাত্মাসকল, এই শিৱদেৱ ভগৱান অথবা ব্ৰহ্মাদেৱ ভগৱান অথবা বিষ্ণুদেৱ, এওঁলোক এতিয়া আপোনালোকে পঢ়িছে, এওঁলোকে আমাক কেৱল আমাৰ দান দিব পাৰে। যেনেকুৱা যিয়ে কৰ্ম কৰিছে সিমানেই ফল দিব পাৰে। ইয়াৰ একো পৰিৱৰ্তন কৰিব নোৱাৰে। মাছা গটে না তিল বঢ়ে, विद ना लिखे जो लेख, सच्चा सतगुरु मेट कर ऊपर मारे मेख। जम जो राजा से डरे मिटे कर्म के लेख, अदली असल कबीर हैं ये कुल के सतगुरु एक। গৰিবদাস চাহেবদেৱ যিজনে পৰমাত্মাক পাইছিল, তেওঁ কৈছে যে মাছা ঘটে না তিল বাঢ়ে, বিদ্না বিধাতা লিখে যো লেখ, অৰ্থাৎ প্ৰাৰব্ধত কোনো পৰিৱৰ্তন হ'ব নোৱাৰে। না ব্ৰহ্মাদেৱে কৰিব পাৰে, না বিষ্ণুদেৱ, না শিৱ, না ব্ৰহ্ম। এই কাল ভগৱানেও কৰিব নোৱাৰে। কেৱল পূৰ্ণ পৰমাত্মা কবিৰ দেৱ আৰু তেওঁৰ যিসকল কৃপা পাত্ৰ সন্ত, তেওঁৰে শক্তিৰে এই পৰিৱৰ্তন কৰিব পাৰে। গতিকে ইয়াত নিমাই বৰ আনন্দ উদযাপন কৰিছিল, আনন্দিত হৈ গৈছিল পুত্ৰ প্ৰাপ্ত কৰি। এতিয়া নিৰুৱে গা ধুই আহিলে। ঠিক আছে পুণ্যাত্মাসকল, এয়া সমস্যা আহে কাৰণ আমি পৰমাত্মাৰ সৈতে অপৰিচিত আছিলোঁ, তেওঁৰ মহিমাৰ সৈতে অপৰিচিত আছিলোঁ। কিন্তু শ্ৰদ্ধালু হোৱাৰ বাবে আমি ভগৱানৰ ওচৰত সম্পূৰ্ণ আশা ৰাখোঁ যে তেওঁ আমাক কিবা আননেচাৰেল কৰি দিয়ক, কিবা চমৎকাৰ কৰক। এতিয়া ইয়াত বহুবাৰ ভক্তৰ মনত শংকা আহি থাকে যে কমলৰ ফুলত নৱজাত শিশু কেনেদৰে থাকিব পাৰে, কেনেকৈ সেই পদুম ফুলে সহ্য কৰিব পাৰে। এবাৰ এই দাস, এবাৰ কিবা মিছা কেছত জেলত মই গৈছিলোঁ।
তাতে এজন পুলিচ কৰ্মচাৰী আছিল। তেওঁ আহিছিল, তাত বহিছিল, তেওঁৰ ডিউটি আছিল। তেতিয়া দাসক কৈছিল কিবা চৰ্চা শুনাও। মই আমাৰ ভগৱান কবীৰদেৱৰ বিষয়ে তথ্য দিছিলোঁ। তেওঁ শুনিছিলে। এদিনাখন তেওঁ নিজে নিজে কৈ আছিল যে মহাৰাজ দেৱ, মই এডাল জিলমিলৰ গছ ইমান ডাঙৰ দেখিলোঁ যে এইটো যি আমাৰ জেলৰ কোঠালি আছিল সেয়া 10-12 ফুটৰ আছিল, হয়তো ইয়াতকৈও বেছি। আৰু ইমান শকত, অৰ্থাৎ কমচে কম 7-8 ইঞ্চি প্ৰস্থ ইয়াৰ ভৰি, গাগছ আৰু ওপৰত ইমান দীঘল 12-13 ফুট, ইমান ওখ জিলমিলৰ গছ। আৰু ইয়াৰ পৰা এই চব্জি শাক বনোৱা হয়। আৰু আমাৰে এজন জেল কৰ্মচাৰীৰ ঘৰত আছিলে, মই দেখিছিলোঁ। মই ক'লোঁ হ'ব পাৰে, কোনো ডাঙৰ কথা নহয়, এনেতো জিলমিলৰ গছ বেছিতকৈ বেছি 1.5 ফুটৰ হয়, ডাঙৰ হ'লেও 2-2.5 ফুটৰ হয়। মই দেখিছোঁ, মোৰো খেতিয়কৰ ঘৰতে জন্ম এই দাসৰ, বেছিতকৈ বেছি 2.5 ফুটৰ, এটা দুটা ক'ৰবাত লুকাই যাব পাৰে, ক'ৰবাত গুজৰাট হৈছিলে। আৰু সেইটো 12-13-14 ফুটৰ। আমি মানি লৈছোঁ যে অৱশ্যে হ'ব পাৰে, কথা আহিছে হয়তো। এদিনাখন আকৌ চৰ্চা হ'ল। মই শুনালোঁ এইটোৱে কথা যে কবীৰদেৱ নিৰুনিমাত লেহেৰতাৰা নামৰ পুখুৰীত পদুম ফুলৰ ওপৰত পাইছিলে। সেই কৰ্মচাৰীয়ে ক'ব ধৰিলে, মহাৰাজ হাঁহিলে প্ৰথমতে যে চাওক, মই আপোনাৰ কথা মানি ল'ম, কিন্তু এই কথা কেনেকৈ বিশ্বাস কৰিম? ইমান ডাঙৰ পদুম কেনেকৈ হ'ব পাৰে যে কেঁচুৱাৰ ভাৰক চম্ভালিব পাৰে? কমচে কম 4-5 কিলোতো হ'বই। মই তেওঁক ক'লোঁ হবলদাৰজী, এদিন আপুনিয়ে কৈ আছিলে যে মই জিলমিলৰ ইমান ডাঙৰ গছ দেখিছোঁ, এই ঘৰতকৈও ডাঙৰ, এই জেলতকৈও ওখ ডাঙৰ ইয়াৰ গাগছ আছিল। যদি আপুনি এই কথা আন কাৰোবাক কয় তেন্তে মানিব নেকি? জিলমিল মেক্সিমাম কিমান ডাঙৰ হ'ব পাৰে? 2 ফুটৰ। ক'লে হয়, আৰু আপুনি কয় ইমান ডাঙৰ দেখিলোঁ। যদি মই ইয়াক কওঁ যে এইটো হ'ব নোৱাৰে, তেতিয়া একেবাৰে তেওঁৰ বুদ্ধি ছেট হৈ গ'ল। আপুনি ঠিক কৈ আছে। যেতিয়া পৰমাত্মাই এই লীলা কৰিছিল তোমাৰ আগত, যিটো 1.5 ফুট অতি কষ্টেৰে 2 ফুটৰ হয়, বঠুৱা 12 ফুট দীঘল, ওখ, তেন্তে তাতে পৰমাত্মাই এটা পদুমৰ ফুল এনেকুৱা শক্তিশালী বনোৱাত কি কষ্ট ভাই? ক'লে যে ঠিকেই কৈ আছে, আপুনি ঠিকেই কৈছে, মানি গৈছোঁ। আপুনি বাহিৰত যাব, মই আহিম আৰু উপদেশ ল'ম। মই ক'লোঁ ভাই, এয়াতো ভাগ্যৱানসকলেহে পায়। আজি আহি আছে, 3 বছৰ হৈ গ'ল মই জেলৰ পৰা অহা, কিন্তু আমাৰ বুদ্ধি য'ত ৰৈ যায়, পৰমাত্মাই এনেকুৱা উদাহৰণ দিয়ে যে পৰমাত্মাক চিনিবলৈ আজি কোনো অসুবিধা নহয়। এতিয়া নিৰুৱে ভাবিলে যে ভাই, প্ৰথমতেতো আমি মুছলমান, হিন্দুসকলৰ সৈতে আমাৰ কোনো চিনা পৰিচয় নাই, মুছলমানসকলৰ সৈতে আমাৰ বিচাৰ নিমিলে, আৰু এতিয়া আমি এই কেঁচুৱাটো লৈ যাম, কোনোবাই ক'ব কাৰোবাৰ পৰা চুৰ কৰি আনিছা, আমি কম পদুম ফুলত পাইছোঁ, মানুহে ক'ব যে তোমালোকে মিছা কৈ আছা, পদুমৰ ফুলত কেঁচুৱা কেতিয়াও হ'ব নোৱাৰে, এয়া কেনেকৈ হ'ব পাৰে? তেওঁ নিজৰ পত্নীৰ লগত গোটেই মনৰ কথা পাতিলে আৰু ক'লে, নিমাই কেঁচুৱাটো ইয়াতে থৈ দিয়া, এই কেঁচুৱাটো আমাৰ লগত থাকিব নোৱাৰে, আমাক চহৰৰ পৰা উলিয়াই দিব, আমাক জোৰ দি সুধিব, কোৱা এই কেঁচুৱাটো কাৰ হয়, ক'ৰ পৰা আনিছা তোমালোকে? আমি কি ক'ম? নিমাই কেঁচুৱাটো ইয়াতে থৈ দিয়া। এতিয়া নিমাকটো পৰমাত্মাই এনেকুৱা সন্মোহিত কৰিলে, তাই কেতিয়াবা মুখৰ পিনে চাইছে, কেতিয়াবা নিজ ভগৱান শিৱক নিজৰ অভিনন্দন দি আছে। আৰু নিৰুৱে ক'লে যে তুমি মোৰ কথা শুনা, মই কি কৈ আছোঁ? এওঁ ক'ব ধৰিলে যে মই গোটেইখিনি শুনিছোঁ আপোনাৰ কথা, কিন্তু মই এই কেঁচুৱাটো কেতিয়াও এৰি যাব নোৱাৰোঁ।
মই মৰি যাব পাৰোঁ, কিন্তু এই কেঁচুৱাটো এৰিব নোৱাৰোঁ। ই নাজানো কি যাদু কৰিছে মোৰ ওপৰত, মই জীয়াই থাকিব নোৱাৰোঁ ইয়াৰ অবিহনে। অতি কষ্টেৰে ভগৱানে দয়া কৰিছে। নিমাই ক'লে যে মই এই কেঁচুৱাটোৰ লগত নগৰ এৰি যাব লাগিলেও মই যাম, মই ইয়াক এৰিব নোৱাৰোঁ। এতিয়া নিৰুৱে নিজৰ জীৱনত প্ৰথমবাৰ নিজৰ পত্নীৰ ওপৰত হাত উঠালে, ক'বলৈ ধৰিলে, তুমি মোৰ মৰমক, মোৰ নম্ৰতাৰ লাভ উঠাই আছা। মই আজিলৈকে তুমি কোৱা কোনো কথাৰে বিৰোধিতা কৰা নাই। এয়া জানি যে এওঁৰ সন্তান নাই, আৰু যদি মই এওঁক অলপো যদি গালি দিওঁ তাই দুখ কৰিব, কিন্তু আজি তুমি সীমা অতিক্ৰম কৰিছা। এটা কথাও শুনা নাই তুমি মোৰ। এনেকুৱা কৰিছিলে যে কোবাম, নহ'লে কেঁচুৱাটো ৰাখা। তেতিয়াই পৰমাত্মাই সেই নিমাৰ কোলাৰ পৰা ক'লে যে নিৰু, তুমি মোক ঘৰলৈ লৈ ব'লা। তোমাৰ কোনো বিপদ নহয়, মই তোমাৰ বাবে আহিছোঁ। এতিয়া নিৰুৱে ভয় খাই গ'ল যে এই সৰু কেঁচুৱাটোৰ মাজততো কোনো প্ৰেত নাই, কোনো দূত প্ৰৱেশ কৰাটো নাই। মনে মনে থাকি ভয় খাই আগলৈ আগবাঢ়িলে, গৈ থাকিলে। এতিয়া নগৰত যেতিয়া লৈ আহিলে, প্ৰতিবেশীয়ে সুধিব ধৰিলে যে এই সন্তান ক'ৰ পৰা আনিছে, বৰ ধুনীয়া কেঁচুৱা এইটো। চোৱা ইয়াৰ চেহেৰা কিমান ধুনীয়া, কিমান ভাল লাগি আছে। কোনোজনে কয় ইয়াৰ ব্ৰহ্মাদেৱৰ দৰে ৰূপ হয়, কোনোজনে ক'লে বিষ্ণুৰ তুল্য হয়, কোনোৱে ক'লে শিৱৰ দৰে ৰূপ হয়, কোনোৱে দেৱতা, কোনোৱে প্ৰেত, কোনোৱে গণ, কিবা কিবি কৈ আছিলে। কাৰণ পৰমাত্মাৰ যি শৰীৰ আছিলে সেয়া বৰ সুন্দৰ আৰু নুৰী শৰীৰ আছিলে। নগৰৰ মানুহ, স্ত্ৰী আৰু পুৰুষে এনেকৈ চাবলৈ আহে যেন গীত গাই পেলাই, নিমাৰ ঘৰত এটা বালক আছে, সিহঁতে সেইটো জংঘলত পাইছে, লেহেৰতাৰা পুখুৰীত পাইছে। কোনোৱে প্ৰশংসা কৰিছে, কোনোৱে নাম লৈছে কাৰোবাৰ। তেন্তে শেষত কি হ'ল, সেই কেঁচুৱাটো 25 দিনৰ হৈ গ'ল। 25 দিনৰ হৈ গ'ল, কিন্তু একো আহাৰেই গ্ৰহণ নকৰিলে। নিমাই বেয়াকৈ কান্দিব ধৰিলে, বহুত বেয়াকৈ ছটফটাই আছে, কান্দি আছে, বিলাপ কৰি আছে। হে ভগৱান শিৱদেৱ, আপুনি আমাৰ ওপৰত দয়া কৰি এই কেঁচুৱাটো দিলে। হে পৰমাত্মা, এতিয়া দি আকৌ কাঢ়িবলৈ লৈছা। দিব নাছিলে যদি নিদিলা হয়, ইয়াতকৈতো ভালেই আছিলে, দুখ নাপালো হয়। যেনেকৈ জীয়াই থাকিবলগীয়া আছিল তেনেকৈ জীয়াই আছিলো। এতিয়া কেঁচুৱাটোক নিবলৈ লৈছা, এইটো মৰিব, কাৰণ একো খোৱা বোৱা কৰা নাই, আৰু ময়ো লগতে মৰিম। একেবাৰে হৃদয়ৰ পৰা ক'লে তেওঁ, যিদিনা এই কেঁচুৱাটোৰ মৃত্যু হ'ব, সেই দিনাখনেই মই ফাঁচি লগাই ল'ম অথবা কুৱাত পৰি যাম। আৰু সিফালে পৰমাত্মা কবীৰদেৱে, সেই কবীৰদেৱ পৰমেশ্বৰে, মুক্তিদাতা কবীৰদেৱ পৰমেশ্বৰে অন্তৰ্যামীয়ে তেওঁৰ ভাৱনা গম পালে, শিৱদেৱলৈ প্ৰেৰিত কৰিলে। শিৱদেৱে তাৰ পৰা নিজৰ শিৱপুৰীৰ পৰা, শিৱলোকৰ পৰা গুচি আহিলে। এজন সাধুৰ ৰূপ বনালে, এজন মহাত্মাৰ ৰূপ বনালে। আহি দেখিলে নিমাই কান্দি আছিলে, ক'লে আই কিয় কান্দি আছে? কাৰণৰ বিষয়ে গম পালে। গতিকে ভগৱান শিৱদেৱে ক'লে, লৈ আহা, ক'ত আছে তোমাৰ সন্তান? নিমাই উঠাই লৈ আহিল। এনেকৈ শৰণত ৰাখিব বিচাৰিলে ভগৱান শিৱদেৱৰ। সেই সন্তান চৰণত নহয়, আকাশলৈ উৰি গ'ল। আৰু ভগৱান শিৱদেৱৰ মূৰৰ সমান 6-7 ফুটৰ উচ্চতাত নিজেই নিজে আকাশত উৰি গ'ল। এতিয়া নিমাই এই কৰিশ্মা চাই, এই চমৎকাৰ চাই গদগদ হৈ গ'ল। তেওঁ গম পাই গ'ল যে সন্তত বহুত ডাঙৰ শক্তি আছে, আৰু এওঁ মোৰ ল'ৰাক বতাহত উৰুৱাই দিলে। তেতিয়া এই ভগৱানৰ নম্বৰবোৰ এনেকৈ বাঢ়ি গৈ থাকে। ভগৱানে নিজৰ শক্তি দেখুৱাই আছে, আৰু তাতে মূৰ্খই এনেকৈ ক'লে যে শিৱদেৱে উৰুৱালে ওপৰলৈ। এতিয়া শিৱদেৱে আকৌ এনেকুৱা কৰিলে, কোলাত ল'ব বিচাৰিলে, আৰু তেওঁৰ কোলাত হাতলৈ পৰমাত্মা আহিলে। আকৌ পৰমেশ্বৰ কবীৰদেৱে 25 দিন বয়সৰ কেঁচুৱাটোৱে ক'লে শিৱদেৱ, এওঁক কওক যে কুমাৰী গাই এজনী লৈ আহক। কুমাৰী গাই লৈ আহিলে। কুমাৰী গাই সেইজনী হয় যি পোৱালীয়ে গাখীৰ পান কৰা এৰি দিয়ে।
আৰু এতিয়াও তাই কোনো হাৰে টাচ কৰা নাই, তাইৰ কেতিয়াও বিয়াই হোৱা নাই। এনেকুৱাই কৰা হ'ল। আৰু পৰমেশ্বৰে ক'লে যে আপুনি ইয়াৰ কঁকালত হাতেৰে চুই দিব, আশীৰ্বাদ ভৰা হাত ৰাখি দিব, ই গাখীৰ দিবলৈ আৰম্ভ কৰিব। এনেকৈ 7 বাৰ নিজৰ মাজত কথা বতৰা হ'ল। শিৱদেৱে গম নাপালে এওঁ কোন, ইমান অৱশ্যেই গম পালে যে এওঁ কোনো সিদ্ধ পুৰুষ নিশ্চয়কৈ হয়। এতিয়া এটা মাটিৰ পাত্ৰ লৈ আহিলে কুমাৰৰ ঘৰৰ পৰা, সৰু, য'ত 5-6 কিলোমান গাখীৰ আহিব পাৰে। যেতিয়া সেই পাত্ৰ ভৰি গ'ল, নিজে নিজেই গাইজনীৰ গাখীৰ ওলোৱা বন্ধ হৈ গ'ল। এতিয়া প্ৰতিদিনে সেই কুমাৰী গাইজনীয়ে গাখীৰ দিবলৈ আৰম্ভ কৰিলে। কবিৰ পৰমেশ্বৰদেৱ পূৰ্ণ ব্ৰহ্মই সেই গাখীৰ পান কৰিবলৈ ধৰিলে, কাৰণ কুমাৰী গাইত সেই গাখীৰ সৎ লোকৰ পৰা আহে, সৎ লোকৰ পৰা আহে। এতিয়া পুণ্যাত্মাসকল, এই লীলা কবিৰ পৰমেশ্বৰে প্ৰত্যেক যুগতেই কৰিছিলে, আৰু বেদে প্ৰমাণ কৰে যে পূৰ্ণ পৰমাত্মা, সেই পৰম অক্ষৰ ব্ৰহ্ম যেতিয়া জ্ঞান প্ৰদান কৰিবলৈ পৃথিৱীলৈ আহিছিলে, তেওঁ শিশু ৰূপ ধাৰণ কৰিছিলে, আৰু শিশু ৰূপত প্ৰকট সেই অমৰ পৰমাত্মাৰ লালন পালন কুমাৰী গাইৰ দ্বাৰা হৈছিল। এই লীলা 600 বছৰ আগতেই কৰিছিল পৰমাত্মাই, যি বেদত বৰ্ণিত আছে। আৰু এতিয়া আমাৰ নটিচতটো এতিয়া আহিছে। বেদক আমি এতিয়া চাইছোঁ 5-7 বছৰৰ পৰা। ইয়াৰ আগতে বেদৰ বিষয়ে আমি অনভিজ্ঞ আছিলোঁ, আৰু সেই লীলাই পৰমাত্মাই 600 বছৰ আগতেই কৰি ৰাখিছিলে। এতিয়া আপোনালোকক দেখুৱাওঁ কবিৰ সাগৰ। কবিৰ সাগৰত কবিৰ পৰমেশ্বৰৰ মহিমা আৰু তেওঁৰ অমৃত বাণী আৰু লীলাবোৰ 500 বছৰ আগতে লিপিবদ্ধ কৰা আছে। এয়া চাব পবিত্ৰ কবিৰ সাগৰ। এয়া হ'ল কবিৰ সাগৰ, সম্পূৰ্ণ 11 ভাগ একত্ৰিত কৰি ৰাখিছে। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাইৰ পৰা প্ৰকাশিত হয়। কবিৰ সাগৰ সম্পূৰ্ণ 11 ভাগ। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাইৰ পৰা। কবিৰ সাগৰ প্ৰথম খণ্ড। কবিৰ পন্থী ভাৰত পথিক স্বামী যুগলানন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত। মুদ্ৰক আৰু প্ৰকাশক হয় খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এতিয়া ইয়াত দেখাওঁ, ইয়াত জ্ঞান সাগৰত। এয়া হয় জ্ঞান সাগৰ, প্ৰথম খণ্ড হয় এয়া, জ্ঞান সাগৰ, পৃষ্ঠা ৭৪। सुन जुल्हा मन भयो आनंदा, जिमी चकोर पायो निश्चंदा। ले सुत चले हर्ष मन कीन्या, तासों पुन अस बोल ही दीना। सुत काशी को ले चले, लोग देखण को आवे। अन पानी भक्सै नहीं, जुल्हा शोक जनावे। तब जुल्हा मन कीन दीवाना, रामानंद सो कही उत्पाना। ৰামানন্দ দেৱৰ ওচৰলৈ গ'ল নিজৰ বালকক লৈ। যেনেকৈ কোনো সন্তানৰ কোনো অসুবিধা হ'লে ঋষি মহৰ্ষিসকলৰ ওচৰলৈ লৈ যোৱা হয়। मैं सुत पायो बड़ा गुणवंता, कारण कौन बखे नहीं संता। रामानंद ध्यान तब धारा, जुलाहे सो तब ये वचन उचारा। पूर्व जन्म में ते ब्राह्मण जाति, हरि सेवा की नहीं मिल बली भाती। कुछ तुम सेवा हर की चूका, ताते भयो दुल्हे का रूप। प्रीति प्रभु गई तोरी लीना, ताते उद्धान में सुत तो दीना। हे प्रभु जस कीनो तस पायो, आरत हो तब दर्शन आयो। सो कहिए उपाय गोसाई, बालक अक्षुधावंत कुछ खाई। ইয়াক দয়া কৰা ৰামানন্দ দেৱ, যাতে মোৰ ভোকাটো কেঁচুটোৱে কিবা খায়। रामानंद अस युक्ति विचारा, तुम सुत कोई ज्ञानी अवतारा। तुम्हारा बेटा बहुत कोई अच्छा ज्ञानवान है। बचिया जाही बैल नहीं लागा, सोले ठाड करे ते ही आगा। कुमारी गाय লৈ আহা, যাক হাড়ে চোৱা নাই, অৰ্থাৎ আনটাস্ট হয়, কুমাৰী হয়।
আৰু তেওঁৰ আগত থিয় কৰাই দিয়ক। दूध चले ते ही थनते, दूध ही धरो छिपाई, क्षुदावंत जब होवे तब ताको दे खवाई। जुल्हा एक बछिया ले आवा, और चलो दूत कोई मरम न पावा। चलो दूत जुल्हा हरसाना, राग छिपाई कहो नहीं जाना। এতিয়া ইয়াত এই কবিৰপন্থীসকলে ইয়াত কিছু নিজৰ মন বুদ্ধিৰে কটা চিনাও কৰিছে। ইয়াত লিখিছে যে चलो दूत कोई मरम नहीं जाना। ইয়াৰ ওপৰত প্ৰসংগ আছে এক পুৰণা কবিৰপন্থা হাতেৰে লিখা। ইয়াত লিখা আছে যে ইয়াত এক দূত অৰ্থাৎ এক সন্তৰ ওপৰত কোনো দূত আহিলে আৰু তেওঁ আহি এই সকলো কথা ক'লে। কাৰণ এই সকলো কথাৰ বিষয়ে গৰীব দাসদেৱে কৈছে। পৰমেশ্বৰ কবিৰদেৱে নিজৰ জ্ঞান গৰীব দাসৰ অন্তঃকৰণত ফিট কৰি দিছিলে। तो यहाँ सपट लिखा है कि बछिया जाही बैल नहीं लागा, और सोले ठाड करे ते आगा। ভোক লাগিলে বালকে খাবই কোৱাৰ অৰ্থ এইটোৱেই। दूध तब पीवत नाम कबीरा, खेलत संग संत संग मत धीरा। পুণ্যাত্মাসকল, আমি ভগৱানক চিনি পাব লাগিব আৰু ভগৱান পৰমাত্মাক চিনি পেলাই আমি আকৌ সাধনা কৰিম। আমি কোনো খেলি মেলি কৰিব নোৱাৰোঁ। পবিত্ৰ হিন্দু সমাজে নিজৰ বেদসমূহক যথাৰ্থ মানে, সত্য বুলি মানে। আজি সেই বেদসমূহতে পৰমেশ্বৰৰ মহিমা লিখা আছে আৰু এয়া স্পষ্ট প্ৰমাণ আছে যে তেওঁ পূৰ্ণ পৰমাত্মাই এনেকুৱা লীলা কৰে। গতিকে এনেকুৱা লীলা আজিলৈকে না শ্ৰীকৃষ্ণই কৰিছে, না ৰামচন্দ্ৰদেৱে কৰিছে, না বিষ্ণুদেৱে কৰিছে, না আন কোনো ভগৱান যাক মনা হয় তেওঁলোকে কৰিছে। কেৱল কবিৰদেৱে কৰিছে, যি বেদত প্ৰমাণ আছে। परमेश्वर कबीर जी कहा करते, वेद मेरा भेद है, मैं मिलूं वेदन से नाही, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। কবিৰদেৱ পৰমেশ্বৰদেৱে কৈছিলে যে বেদে মোৰেই গুণগান কৰে মোৰ মহিমাৰ, কিন্তু মোক পোৱাৰ বিধি বেদত নাই। এতিয়া চাওক ঋগ্বেদ মণ্ডল 9, 10 একত্ৰিতই অনুবাদিত আছে। প্ৰকাশক হয় সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। এয়া তেওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। মুদ্ৰক হয় প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা। এতিয়া ইয়াৰ মণ্ডল নম্বৰ 1 আৰু সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 8 আৰু 9 দেখুৱাইছোঁ। ইয়াৰ পৰা ইয়াক আৰম্ভ কৰোঁ। এয়া 9 নম্বৰ মণ্ডল ঋগ্বেদৰ আৰু প্ৰথম সূক্ত আৰু প্ৰথমেই মন্ত্ৰ ইয়াৰ পৰা চাওক। ইয়াত লিখা আছে সোম মানে হয় পৰমাত্মান, সৌম্য স্বভাৱৰ পৰমাত্মা। এতিয়া ইয়াত তেওঁৰ যি কমজোৰি আছে, য'ত তেওঁলোকে ইয়াত খেলি মেলি কৰিলে, সেইটো চিনি পাবলৈ এয়া ক'ব লাগিব। মন্ত্ৰ নম্বৰ 2, হে পৰমাত্মান, পৰমাত্মাৰ মহিমা হয়নে নহয়? এতিয়া মন্ত্ৰ নম্বৰ 3, হে পৰমাত্মান, অৰ্থাৎ পৰমাত্মাৰ মহিমা চলি আছে গোটেই এয়া। মন্ত্ৰ নম্বৰ 4, হে পৰমাত্মান। মন্ত্ৰ নম্বৰ 5, হে পৰমাত্মান। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 আমি চাই আছোঁ এওঁলোকৰ এই অনুবাদত। মন্ত্ৰ নম্বৰ 6 আছে হে পৰমাত্মান। এতিয়া মন্ত্ৰ নম্বৰ 7 তেওঁলোকৰ মনত পৰি গ'ল, কাৰণ মহৰ্ষি দয়ানন্দদেৱৰ দ্বাৰা এয়া অনুবাদিত নহয়। তেওঁৰ এই পেটাৰ্ণত অন্য আৰ্য সমাজৰ আচাৰ্যসকলে কৰিছিলে ইয়াৰ অনুবাদ। এতিয়া তেওঁলোকৰ মনত পৰিলে তেওঁতো নিৰাকাৰ বুলি কয় ভগৱানক। ইয়াত তেওঁলোকে পুৰুষ লিখা আৰম্ভ কৰিলে। পুৰুষ মানে প্ৰভু হয়। এতিয়া ইয়াত লিখিবলৈ আৰম্ভ কৰিলে সেই পুৰুষক। ইয়াত লিখিব লাগিছিলে সেই পৰমাত্মা, যেনেকৈ আগৰ পৰা লিখি আহিছিলে। আঠতো খেলি মেলি কৰিছে তেওঁলোকে। সেই পুৰুষক, সেই পৰমাত্মাক উগ্ৰগতিবোৰে প্ৰেৰণা কৰে। ভাসমান শৰীৰক
সেই পুৰুষ প্ৰাপ্ত হয়, সেই পৰমাত্মা প্ৰাপ্ত হয়। কাৰণ এওঁলোকে ভগৱানক নিৰাকাৰ বুলি মানে, বেদক অনৰ্থক কৰি পেলাইছে, এওঁলোকে খেলি মেলি কৰি দিলে ইয়াক। কিন্তু ইয়াত স্পষ্ট আছে এই পৰমাত্মাক উগ্ৰ গতিবোৰে যেনেকৈ यदा यदा ही धर्मस्य ग्लानि भवति भारते তেন্তে এতিয়া সেই দৃষ্টিকোণেৰে পৰমাত্মাও আহে। যেতিয়া ধৰ্মৰ নাশ হৈ যায়, এতিয়া একেবাৰে ধৰ্মৰ নাশ হৈ আছে, এতিয়া পৰমাত্মাই এই দাসৰ ওপৰত কৃপা কৰিলে। 600 বছৰ আগতে এই মালিক নিজে আহিছিল। তেন্তে সেই সময়ত যেতিয়া আহিছিল তেতিয়া ভক্তিৰ প্ৰচাৰ কৰিছিল। সেই পৰমাত্মাক উগ্ৰ গতিয়ে বিশেষ পৰিস্থিতিত, ভয়ংকৰ পৰিস্থিতি প্ৰেৰণা কৰিছিল ইয়াত আহিবলৈ। আৰু ভাসমান শৰীৰক, এক তেজময় শৰীৰক, এটা ধুনীয়া শৰীৰক সেই পৰমাত্মা প্ৰাপ্ত হয়। আগলৈ চাব, এয়া পৃষ্ঠা নম্বৰ 3 পঢ়িছিলে আপোনালোকে, 3 পঢ়িছিলে। এতিয়া 4 চাওক, পৃষ্ঠা নম্বৰ 4 সূক্ত নম্বৰ 9 মন্ত্ৰ মণ্ডল নম্বৰ 1 মন্ত্ৰ নম্বৰ আমি 8 নম্বৰ পঢ়ি আছো। ভাসমান শৰীৰক প্ৰাপ্ত হয় আৰু যিজনে 3 প্ৰকাৰেৰে বেলেগৰ কল্যাণ কৰোতা, কাৰণ কৰোতা শৰীৰ পায়। এতিয়া পৰমাত্মাৰ 3 স্থিতি এতিয়া ইয়াতে আকৌ ক'ব, কাৰণ আকাৰ হয়। এতিয়া ইয়াত আকৌ আহিলে মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9ত ক'লে যে সেই সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষক ইয়াতে পুৰুষ লিখা আৰম্ভ কৰি দিলে 2টা মন্ত্ৰ আগতেই। এই নকলিসকলে ইয়াত লিখিব লাগিছিলে সোম মানে সেই অমৰ পৰমাত্মা, যিজনে শিশু ৰূপত প্ৰকট হয়, শিশুন শিশু ৰূপত, কুমাৰ অৱস্থাত যেতিয়া সেই বালক ৰূপত প্ৰকট হয়। অভি অধন্যা, অভি মানে পূৰ্ণ ৰূপত, অধন্যা মানে কুমাৰী বিনা ধনাই। গাইৰ বিষয়ে আমাৰ ইয়াত ক্ষেত্ৰীয় ভাষা আছে যি বিনা ধনাই, আৰু অধন্যা পূৰ্ণ ৰূপেৰে কুমাৰী। ধেনুৱে মানে গৌৱে, তৃপ্ত কৰে। সেই পৰমাত্মাক যি শিশু ৰূপত, বালক ৰূপত প্ৰকট হয়, তেওঁৰ লালন পালনৰ লীলা কুমাৰী গাই, অভিধন্যা কুমাৰী গাই গৰুৰ দ্বাৰা হয়। ই তাক তৃপ্ত কৰে। এতিয়া পুণ্যাত্মাসকল, আজি আপোনালোক শিক্ষিত। এই শিক্ষাৰ যি লাভ আছে কেৱল এইটোৱেই যে আমি ভগৱানক চিনিব পাৰোঁ, আমি সৎগ্ৰন্থবোৰক স্বয়ং চিনিব পাৰোঁ। যিবোৰ সৎগ্ৰন্থক, যিবোৰ পুৰাণক, বেদক, গীতাক আধাৰ মানি এই নকল গুৰুসকলে গোটেই হিন্দু সমাজক দন্ত কথাবোৰ শুনাই, লোকবেদক শুনাই আৰু মনে সজা কাহিনী বনাই ভগৱানৰ পৰা ইমান দূৰ কৰিলে। আজি এই শিক্ষাৰ প্ৰভাৱেৰে আমি পৰমাত্মাক চিনিম আৰু তেওঁক প্ৰাপ্ত কৰিম। এতিয়া সৌভাগ্য হয় আপোনালোকৰ জন্ম এই কলি যুগত আৰু এই সময়ত। ইয়াৰ আগত বা পিছত, আগলৈও, এতিয়াতো ইয়াৰ গোটেই বিশ্বতে বিস্তাৰ হ'ব, কোনেও ইয়াক ৰখাব নোৱাৰিব। আৰু যদি কোনোৱে বাধা সৃষ্টি কৰিব বিচাৰে তেন্তে মহামূৰ্খ হ'ব। কাৰণ লাখৰ সংখ্যাত শ্ৰদ্ধালু এই তত্ত্বজ্ঞানেৰে পৰিচিত হৈ গৈছে। ইয়াতো এটা বিস্ফোট হৈ গ'ল পৰমাত্মাৰ জ্ঞানৰ। আৰু ইয়াত কোনেও যদি বাধাৰ সৃষ্টি কৰে তেন্তে তেওঁ অন্ধ গাধৰ দৰে হ'ব। যেনেকৈ হিৰণ্যকশিপু আছিলে, কংস আছিলে, ৰাৱণ আছিলে। সেই কেটেগৰীৰ ব্যক্তি হ'ব যিয়ে ইয়াত বাধা দিব আৰু মুখ থেকেচা খাব। এটা অন্ধ গাধ থিয় হৈ আছিল ৰেলৰ লাইনত, আৰু সিফালৰ পৰা গাড়ী আহি আছিলে, আৰু অন্ধই দূৰৰ পৰাই গম পালে যে কোনোবাই তাক ডিষ্টাৰ্ব কৰিব এফালে আহি আছে। সেই অন্ধ গাধই গম পালে যে কোনোবাই তাক ডিষ্টাৰ্ব কৰিব বিচাৰিছে, আৰু ইয়াৰ বাবে তাৰ লগত যি সামগ্ৰী আছিলে, হাথিয়াৰ আছিলে, পিছপিনৰ 2খন ভৰি তৈয়াৰ কৰি ল'লে। যিফালৰ পৰা খৰকৰ খৰকৰ শব্দ আহি আছিলে সেইফালে পিছ ভৰি 2খন ঘূৰাই ল'লে আৰু 2খন ভৰি উঠাই ল'লে। ভাবিলে আহিব দিয়া ওচৰলৈ, মাৰিম ইয়াক। ট্ৰেইন ওচৰ আহি পালে সি 2 ভৰিৰে লাত মাৰিলে, উঠাই পেলাই দিলে, চুৰমাৰ কৰি পেলালে, টুকুৰা টুকুৰ হৈ গ'ল। গতিকে পৰমেশ্বৰৰ মাৰ্গত এতিয়া যদি কোনোৱে বাধা অৱৰোধ সৃষ্টি কৰিব তেন্তে সি অন্ধ গাধ হ'ব।
পৰমেশ্বৰে 600 বছৰ আগতেই কৈছিল ধৰ্মদাস তাহে লাখ দুহাই। ये मूल ज्ञान की तबार ना जाए। और कलयुग का जो बिचली पीढ़ी आएगी, ये मूल ज्ञान बाहर जो पढ़ी, ये बिचली पीढ़ी हंस नहीं तेरी। পৰমাত্মাইতো বেদ আৰু গীতাৰ গোটেই পৃষ্ঠা নম্বৰ কৈ দিছিলে ধৰ্মদাসদেৱক, আৰু পুৰাণৰো কৈ দিছিলে, শ্লোক মন্ত্ৰ কৈ দিছিলে, আৰু কৈছিলে বোপাই এতিয়াই নকবা কাকোকে, নহ'লেতো নকলি বুলি ভাবি ল'ব, আৰু এই আকৌ কথাৰ পৰিৱৰ্তন হৈ যাব। আৰু মই যেতিয়া আহিম অথবা মোৰ কোনো দাসক পঠাম মধ্য প্ৰজন্মত, তেতিয়া তেওঁলোকৰ মুখা খুলিম কেনেকৈ? তেতিয়াহে তেওঁলোকৰ মুখা খুলিব যিসকলে আজি উল্টা পুল্টা কৈ আছে অজৰ অমৰ হয়, ব্ৰহ্মা বিষ্ণু মহেশ মৃত্যুঞ্জয় হয়, কালত জয় হয়, তেওঁলোকৰ কোনো পিতৃ মাতৃ নাই, তেওঁলোক স্বয়ম্ভূ হয়, তেতিয়া তেওঁলোকৰ মুখা খুলিব। तो कहा था धर्मदास तो लाख दुहाई, ये मूल ज्ञान की तबार ना चाहिए। और मूल ज्ञान बाहर जो पढ़ी या बिचली पीढ़ी हंस नहीं तेरी। আজি আপোনালোক সেই মধ্য প্ৰজন্মত আছে যাৰ বাবে খাজানা লুকাই ৰখা হৈছিলে, এতিয়া উলিয়াই দিছে ভগৱানে। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা কবিৰ চাহেব দেৱ, কবিৰ দেৱ, যিজন বাৰাণসীত কাশী চহৰত 120 বৰ্ষলৈকে আছিলে, সশৰীৰে আহিছিলে আৰু সশৰীৰে গুচি গ'ল। এওঁ পূৰ্ণ পৰমাত্মা হয়, অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী হয়, এওঁ পাপ নাশক হয়, যাৰ বিষয়ত সকলো সদগ্ৰন্থই প্ৰমাণ কৰে। পবিত্ৰ চাৰিও বেদ পৰমেশ্বৰ কবিৰ দেৱৰ মহিমাৰে ভৰি আছে। এই পৰমেশ্বৰ পূজাৰ যোগ্য হয়। এই পৰমাত্মাই পাপ নাশক হয়, তেওঁৱেই আমাৰ পিতৃ, এওঁৱেই সেই পৰমেশ্বৰ হয় যাৰ বিষয়ে আমি পঢ়িছিলোঁ আৰু শুনিছিলোঁ। तुमेव माता च पिता तुमेव बंधु च सखा तुमेव विद्या च द्रव्य तुमेव सर्व मम देव देव। এওঁ হয় সেই কবিৰ পৰমেশ্বৰ, যি আমাৰ পিতৃ আৰু মাতৃৰ দুয়োৰেই ৰোল কৰে, কাৰণ তেওঁৰ বচনেৰে আমি সকলো উৎপন্ন হৈছোঁ, আৰু তেওঁৱেই আমাৰ প্ৰকৃত বন্ধু, প্ৰকৃত লগৰী হয়। परमात्मा कहते हैं जो जन मेरी शरण है ताका हूँ मैं दास, गैल गैल लाग्या फिरूं जब तक धरती आकाश। जो बच्चा गऊ की नजर में यूं साईं को संत, भक्तों के पीछे फिर ये भक्त वत्सल भगवंत। अनंत कोटि ब्रह्मांड का एक रति नहीं भारे, सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। আপোনালোকে কালি ৰাতিৰ সৎসংগত পৰমেশ্বৰ দেৱৰ মহিমা শুনিলে, সৎগ্ৰন্থবোৰক চকুৰে চালে প্ৰজেক্টৰত, পৰমেশ্বৰ কবিৰ দেৱে নিজৰ অমৃত বাণীত সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী অৰ্থাৎ কবিৰ বাণীত সূক্ষ্ম বেদত সেই তত্ত্বজ্ঞানত कहा है कि वेद मेरा भेद है, मैं मिलूं वेदन से नाही, और जौन वेद से मैं मिलूं वो वेद जानते नहीं। আমি চাৰিও বেদৰ লগত পৰিচিত, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। এই চাৰিও বেদত পৰমেশ্বৰ কবিৰ দেৱৰ মহিমা ভৰি আছে। कबीर अंगारी असी बम्भारी असी। অংঘাৰী মানে অং মানে পাপ, হৰি মানে শত্ৰু, পাপৰ নাশক।
ব্ৰহ্মচাৰী মানে মীন, বন্ধনৰ শত্ৰু, বন্ধন কাটোতা, বন্ধন নাশক, পণ্ডিতৰ পৰা মুক্তি কৰোৱা মুক্তিদাতা। যজুৰ্বেদ অধ্যায় নম্বৰ 5 শ্লোক নম্বৰ 32 স্পষ্ট কৰিলে যে कि उसी कसी যি পৰমাত্মা অতি শান্তিদায়ক হয়, সেই কবিৰ অংঘাৰী আছি, তেওঁ কবিৰ হয়, তেওঁ পাপ নাশক হয়। আৰু ব্ৰহ্মচাৰী আছি, ব্ৰহ্মচাৰী মানে বন্ধনৰ শত্ৰু। পুণ্যাত্মাসকল পৰমাত্মাক পোৱাটো বহুত চিম্পল হয়, বহুত সহজ হয়। যদি এই পৃথিৱীত কোনো সহজ কাম আছে তেন্তে সেয়া পৰমাত্মাৰ প্ৰাপ্তি। আৰু আজিলৈকে আমি নাপালোঁ। ঋষি মহৰ্ষিসকলে হাজাৰ বৰ্ষলৈকে সাধনা কৰিলে, তেওঁলোকৰ সাধনা মনৰ মতে আছিলে। তেওঁলোকৰ সাধনাবোৰ শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ আছিলে। আৰু তেওঁলোকৰ জ্ঞান কেৱল ব্ৰহ্মলৈকে আছিলে। লগতে ব্ৰহ্মই এই কাল ভগৱানে যি 21 ব্ৰহ্মাণ্ডৰ স্বামী হয়, তেওঁ নিজৰ দৃষ্টিভংগী, নিজৰ মতামতো এই ঋষি মহৰ্ষিসকলতে দি দিলে, জাপি দিলে। চাৰিও বেদত কোনো ঠাইতেই সৎ যোগ কৰাৰ প্ৰাৱধান, আদেশ নিৰ্দেশ নাই। এই সৎ যোগ ক'ৰ পৰা আৰম্ভ হ'ল? আৰু সকলোতকৈ বেছি সৎ যোগেই কৰা হৈ আছে। এই সৎ যোগ ক'ৰ পৰা আৰম্ভ হ'ল? যি সময়ত ব্ৰহ্মাদেৱ পদুম ফুলৰ ওপৰত ৰাখি দিলে, তেওঁক অচেতন কৰি দিলে। প্ৰথমে এওঁক অচেতন কৰি ৰাখিছিলে কাল ভগৱানে, এওঁলোকৰ পিতৃয়ে দুৰ্গাৰ সহযোগেৰে, তেওঁলোকৰ মাতৃৰ সহযোগেৰে। ব্ৰহ্মাদেৱে কয় শ্ৰী দেৱী পুৰাণত, নিজৰ পুত্ৰ নাৰদক সৃষ্টি ৰচনা শুনাই আৰু নিজৰ উৎপত্তিৰ কথাও কয়। ব্ৰহ্মাদেৱে কয়, বোপাই নাৰদ, মই যেতিয়া পদুম ফুলৰ ওপৰত বহিছিলোঁ, মই সকলো ঠাইতে পানীয়ে পানী দেখিছিলোঁ। অন্য একো বস্তুৱে চকুৰ আগত অহা নাছিলে পদুমৰ বাহিৰে। সেই সময়ত আকাশবাণী হ'ল যে তপ কৰা। মই 1000 বছৰলৈ তপ কৰিলোঁ। আকৌ আকাশবাণী হ'ল যে সৃষ্টি কৰা। এতিয়া ব্ৰহ্মাদেৱে এই আকাশবাণী পূৰ্ণ পৰমাত্মাৰ বুলি মানিলে, কাৰণ তেওঁ স্বয়ং নাজানিছিলে যে ভগৱান কেনেকুৱা হয়, কোন হয়, ক'ত থাকে। গতিকে যেতিয়া আকাশবাণী হ'ল, তেওঁ ভাবিলে যে এয়া প্ৰভুৰ, পৰমাত্মাৰ, পূৰ্ণ পৰমাত্মাৰ আদেশ হয়। কিন্তু এই আদেশ আছিল এওঁলোকৰ পিতৃ ব্ৰহ্মৰ। আকৌ ব্ৰহ্মাদেৱ, বিষ্ণুদেৱ আৰু শিৱদেৱক আকৌ সচেতন কৰি এই তিনিজনক একত্ৰিত কৰিলে সেই জ্যোতি নিৰঞ্জনৰ আদেশেৰে। দুৰ্গাই এই তিনি পুত্ৰক, ব্ৰহ্মা, বিষ্ণু, মহেশ দেৱক সাগৰ মন্থনলৈ প্ৰথমবাৰ পঠালে। আৰু সিফালে কালে নিজৰ উচ্ছ্বাসেৰে এই 5 বেদ সমুদ্ৰত লুকাই দিছিলে। তেওঁলোকে তাতে সাগৰ মন্থন কৰিলে, গতিকে কালে 4 বেদ প্ৰকট কৰিলে আৰু 5 নম্বৰ বেদ, সূক্ষ্ম বেদ নষ্ট কৰি দিলে, য'ত পূৰ্ণ পৰমাত্মাৰ বিশেষ তথ্য আৰু তেওঁক কোৱাৰ মেথড আছিলে, বিধি আছিলে। আকৌ পিছত ব্ৰহ্মাদেৱে বেদ পঢ়িলে। তাৰ আগতে তেওঁৰ মাতৃয়ে কৈছিলে ব্ৰহ্মাদেৱৰ, বিষ্ণুদেৱৰ, শিৱদেৱৰ, তেওঁ সুধিছিলে, মাতা আমাৰ পিতৃ কোন? তেতিয়া দুৰ্গাই কৈছিলে, তোমালোকৰ কোনো পিতৃ নাই, মোৰ অতিৰিক্ত কোনো প্ৰভু, কোনো স্বামী নাই। ময়ে সকলোৰে মাতা আৰু ময়ে সকলোৰে পিতা, ময়ে পৰমাত্মা। এই কথাতেই সন্তান সন্তুষ্ট আছিল যে মাতৃয়ে যি কৈছে সেয়াই সত্য। পিছত যেতিয়া ব্ৰহ্মাদেৱে পঢ়িলে 4 বেদক, তাতে স্পষ্ট কৰা আছে যে বেদ জ্ঞান দিওঁতা এই ব্ৰহ্মইও কৈ আছে যে এক পূৰ্ণ পৰমাত্মা আছে, তেওঁৰে সাধনা কৰিব লাগে। তেওঁ সাকাৰ হয়, মনুষ্য সদৃশ হয় আৰু তেওঁ তৃতীয় মুক্তিধামত থাকে। গতিকে ব্ৰহ্মাই শংকা ব্যক্ত কৰিলে যে মাতা, আপুনিতো কৈ আছিলে যে আৰু কোনো প্ৰভু নাই, কিন্তু বেদততো লিখা আছে যে পৰমাত্মা সাকাৰ হয়, সদৃশ হয়, মনুষ্য সদৃশ হয়, তেওঁৰ দৰ্শন কৰিব পাৰি সাধনা কৰিলে।
এতিয়া দুৰ্গা দুবিধাত পৰিলে, কাৰণ দুৰ্গাই আকৌ ক'ব লগা হ'ল যে বোপাই যে সেই পৰমাত্মা নিৰাকাৰ হয় আৰু তেওঁক তুমি কেতিয়াও দেখা নাপাবা কোনো ধৰণৰ সাধনাৰেই। ব্ৰহ্মাদেৱে ক'লে যে মাতা, আপোনাৰ কথা আজি মই বিশ্বাস কৰিব পৰা নাই। এই জ্যোতি নিৰঞ্জনৰ আদেশত দুৰ্গাই এই তিনি পুত্ৰ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰক প্ৰথমবাৰৰ বাবে সাগৰ মন্থনত পঠাইছিল আৰু সিফালে এই কালে নিজৰ শ্বাসেৰে এই 5 বেদক সমুদ্ৰত লুকুৱাই দিছিল। যেতিয়া তেওঁলোকে তাতে সাগৰ মন্থন কৰিছিল, কালে 4 বেদত প্ৰকট কৰিছিল, কিন্তু 5খন সূক্ষ্ম বেদক নষ্ট কৰি দিছিল, যিখনত পূৰ্ণ পৰমাত্মাৰ বিশেষ তথ্য আৰু তেওঁক কোৱাৰ পদ্ধতি আছিল, বিধি আছিল। পিছত ব্ৰহ্মাদেৱে সেই বেদ পঢ়িলে। তাৰ আগতে তেওঁৰ মাতৃয়ে কৈছিল ব্ৰহ্মাদেৱৰ, বিষ্ণুদেৱৰ আৰু শিৱৰ। তেওঁলোকে সুধিছিল যে মা, আমাৰ পিতৃ কোন? তেতিয়া দুৰ্গাই কৈছিল যে তোমালোকৰ কোনো পিতৃ নাই, মোৰ বাহিৰে কোনো প্ৰভু, কোনো স্বামী নাই। ময়ে সকলোৰে মাতৃ, ময়ে সকলোৰে পিতৃ, ময়ে পৰমাত্মা। এই কথাত তেওঁলোক সন্তুষ্ট হৈছিল যে মাতৃয়ে যি কৈছে সেয়াই সত্য। তাৰপিছত ব্ৰহ্মাদেৱে 4 বেদ পঢ়িলে। তাতে স্পষ্ট উল্লেখ কৰা আছে যে বেদ জ্ঞান প্ৰদান কৰোঁতা ব্ৰহ্মাই কৈ আছে যে এজন পূৰ্ণ পৰমাত্মা আছে, তেওঁৰেই সাধনা কৰা উচিত। তেওঁ সাকাৰ, মনুষ্য সদৃশ আৰু তেওঁ 3য় মুক্তিধামত থাকে। তেতিয়া ব্ৰহ্মাই সন্দেহ প্ৰকাশ কৰিলে যে মাতৃ, আপুনিতো কৈছিলে যে আন কোনো প্ৰভু নাই, কিন্তু বেদত লিখা আছে যে পৰমাত্মা সাকাৰ, সদৃশ্য, মনুষ্য সদৃশ। সাধনা কৰিলে তেওঁৰ দৰ্শন পোৱা যায়। এতিয়া দুৰ্গা বিমূৰত পৰি গ'ল, কাৰণ দুৰ্গাই আকৌ ক'ব লগা হ'ল যে পুত্ৰ, সেই পৰমাত্মা নিৰাকাৰ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? হয়, আশীষ দেৱাংগৰ। আশীষ, আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিলাৰগড় জিলা, বলৌদা বজাৰ, ছত্তীশগড়। আশীষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা চন 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই দেৱী দুৰ্গাৰ ভক্তিত লীন আছিলোঁ। মই আনকি দেৱী দুৰ্গাৰ মাত কাণেৰে শুনা পাইছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই আগৰ ভক্তি কৰিও নিচাত ইমান লীন আছিলোঁ। দিনে ৰাতিয়ে মদৰ নিচাত, চিগাৰেট, গুটকা, আনকি ভাং খোৱাৰো অভ্যাস হৈ গৈছিলে। কাৰণ আমাৰ তাত ছত্তীশগড়ত যেতিয়া দুৰ্গাদেৱীৰ পূজা কৰে, তেতিয়া তাত প্ৰসাদৰ ৰূপত ভাঙৰো সেৱন কৰোৱা হৈছিলে। সেইবাবেই মই বহুদিনৰ পৰা গুৰু ধৰিবলৈ চেষ্টা কৰি আছিলোঁ। বহুত ফুৰিলোঁ গুৰু ধৰিবলৈ, কিন্তু মই ক'তোৱেই ভাল নাপালোঁ। শেষত জ্ঞান গংগা কিতাপখন পালোঁ। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজি 2013ত বৰবালালৈ গৈ নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, কি কাম কৰে আপুনি? হয়, মোৰ বৃত্তি ডক্তৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ ইমানেই লাভ হ'ল যে মই গণাব নোৱাৰিম। বহুত কিবা কিবি লাভ পালোঁ মই। সকলোতকৈ প্ৰথমেতো মই নিচাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পালোঁ। সেয়া এৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, বহুত ঔষধো খাই চাইছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। কিন্তু নাম দীক্ষা লোৱা মাত্ৰই মই নিচা একেবাৰে এৰা খালে। আৰু মই নিচা কৰি কৰি আৰু মাংস খাই খাই মোৰ শৰীৰ ইমানেই বেয়া হৈ গৈছিলে, পাইলছ, ভাগাণ্ডাৰ, ফিটচুলা, বহুত বেছি অসুবিধা হৈছিলে। আনকি মই ডাক্তৰৰ পৰা উপদেশো লৈছিলোঁ। তেতিয়া অপাৰেশ্যন কৰাৰ কথা কৈছিলে, কিন্তু তাৰ পিছতো ঔষধ খাই থকাৰ পিছতো আৰাম পোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছতেই মোৰ সমস্যা সম্পূৰ্ণ ভাল হ'ল। মোৰ পত্নীয়ে আনকি মজিয়াখনো সদায় ৰাতি চফা কৰিব লগা হৈছিল। তাৰপিছত নাম দীক্ষা লোৱা মাত্ৰই মই
সমস্যাৰ পৰা সমাধান পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ ছাৰ, যেনেকৈ আৰ্থিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ। ডাঙৰ লাভ এইটো পালোঁ যে মই সৎগুৰু পালোঁ আৰু পূৰ্ণ মুক্তিৰ মাৰ্গ পালোঁ। হয়, মোৰ পত্নীৰ বিয়াৰ ৩-৪ বছৰ পাছতো সন্তান জন্ম হোৱা নাছিল। মইতো এনে ডক্তৰ হয়, মই চিকিৎসা কৰালোঁ। তাৰপিছত লেডিজ ডক্তৰ এগৰাকীৰ পৰা বিলাসপুৰতো আমাৰ তাত লাইফ কেয়াৰ হস্পিটেল আছে, তাতো ট্ৰিটমেণ্ট কৰাইছিলোঁ। কিন্তু দীঘলীয়া চিকিৎসা কৰাৰ পিছতো একো আৰাম পোৱা নাছিল। তাত থাইৰয়ড আৰু PCODৰ সমস্যা থকা বুলি কৈছিলে আৰু দীঘলীয়া চিকিৎসা চলোৱাৰ পাছতো আৰাম পোৱা নাছিল। তাৰ পাছত আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা জনোৱা মাত্ৰেই সেই মাহতে বহুত আশ্চৰ্যজনকভাৱে সেই মাহতে তেওঁ গৰ্ভৱতী হ'ল আৰু 9 নম্বৰ মাহত সন্তান জন্মিল। আৰু ভগৱান পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ 2 বছৰ 2-3 মাহৰ কেঁচুৱা আছে। এয়া চাওক, থাইৰয়ডৰ ৰিপৰ্ট আৰু গৰ্ভতো প্ৰব্লেম আছিল ছাৰ। এই সমস্যাৰ বাবে দীঘলীয়া চিকিৎসা কৰাৰ পাছতো সমাধান পোৱা নাছিল ছাৰ। এয়া ছাৰ, ছ'ন'গ্ৰাফিত ভ্ৰূণৰ সৃষ্টি হোৱা নাছিলে। বহুত সমস্যা আছিল, ঔষধ খোৱাৰ পাছতো ভাল পোৱা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তাৰ পাছত লাভ পালোঁ ছাৰ, আৰু এতিয়া 2-2.5 বছৰীয়া সন্তানো আছে মোৰ। আৰু বহুত লাভ পাইছোঁ ছাৰ, কিমান গণাম, শেষ নহ'ব। আপোনাৰ সময় শেষ হৈ যাব আৰু কওঁতে কওঁতে ময়ো ভাগৰি পৰিম ছাৰ। ছাৰ, আপোনাৰ বৃত্তি ডক্তৰ, আপুনি এই কথাবোৰ ভালদৰেই জানে। হাজাৰত নহয় লাখৰ সংখ্যাত য'ত মেডিকেল ছায়েন্সে যিবোৰ বেমাৰক ৰিজেক্ট কৰি দিয়ে, যিবোৰ মানুহক ৰিজেক্ট কৰি দিয়ে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় আৰু সুস্থ হৈ যায়। ডক্তৰেও কৈ দিয়ে যে আপোনাৰ এতিয়া আৰু চিকিৎসা নহ'ব, এতিয়া ভগৱানেহে বচাব। তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? আপুনিতো এজন ডক্তৰ, তেওঁ কিবা ঔষধ দিয়েনে? তেওঁৰ লগত কি আছেনো যে সকলো ঠাইতে হাৰি যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে? ছাৰ, কথাটো এনেকুৱা হয় যে এইটো এটা ট্ৰু স্পিৰিচুৱেল নলেজ হয়। আৰু এই যে গুৰু সন্ত ৰামপালদেৱ মহাৰাজ সকলো বেদ, কোৰাণ, পুৰাণ, বাইবেল সকলো সৎগ্ৰন্থ দেখুৱাই কয় যে প্ৰকৃততে পৰমাত্মা কোন হয় আৰু কি প্ৰকাৰে ভক্তি কৰিলে আমি লাভ পাম। সেই আধাৰতে সকলো লাভ হয় ছাৰ। এতিয়ালৈকে লাখ লাখ অনুগামীয়ে সৎভক্তি কৰি লাভ প্ৰাপ্ত কৰিছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। ছাৰ, আপুনি এজন ডক্তৰ হিচাপে আপোনাক যিসকল দৰ্শকে চাই আছে আৰু যিসকল বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? হয়, নিশ্চয় ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই আৰু নিয়ম অনুসাৰে ভক্তি কৰিলে ডাঙৰতকৈ ডাঙৰ বেমাৰ যেনে কেঞ্চাৰ, ব্লাড কেঞ্চাৰ, এইডছৰ দৰে বেমাৰ, যিকোনোৱে ডাঙৰ বেমাৰ নহওক কিয় সকলো ভাল হ'ব পাৰে ছাৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বৰ্তমান 13+ ইণ্টাৰনেশ্যনেল চেনেলত সৎসংগ আহে। তাৰ তলত হালধীয়া শাৰী এটা আহে আৰু তাত আশ্ৰমৰ নম্বৰ আহে। তাতে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আনকি এতিয়া ইউটিউবো আছে আৰু বহুত কিবা কিবি আছে, যেনে ছ'চিয়েল মিডিয়া নেটৱৰ্কতো চাৰ্চ কৰি আপুনি নাম দীক্ষা লোৱাৰ অপশ্যনো পাব ছাৰ। ধন্যবাদ ছাৰ। অ'কে ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।